Hi, my friends. Here I am today with my next video. मगर ये वीडियो मैं बना रहा हूँ सिर्फ एसएमएस फ्रेंड्स के लिए, पीपल फ्रॉम माय स्टेट. तो जो हिंदी और इंग्लिश वाले हैं, प्लीज़ एक्सक्यूज़ मी बिकॉज आई विल बी टॉकिंग इन माय नेटिव लैंग्वेज एसएमएस. तो आप लोगों को कुछ समझ आने नहीं है, तो आप लोग सो जाइए. गुड नाइट. आप लोगों के लिए probably very soon I'll be coming up with another video on some other subject. So see you guys. অসমীয়া friends, বহুত দিন মূৰত আহিলোঁ. আকৌ মোৰ বস্তুবিলাক অলপ ভাৱটো বেলেগ ধৰণৰ হয়. চ' মই এটা বস্তু ভাবি আছিলোঁ বহুত দিনৰ পৰা. আজি সেইটো আপোনালোকৰ লগত ভাবিছোঁ শ্বেয়াৰ কৰিম. একচুৱেলি বাহিৰত থাকিলোঁ সৰুৰ পৰা. আজি যিমান দিনে হ'ল ইয়াতে অহা 2 বছৰ 3 বছৰ মানে কনষ্টেণ্টলি থাকি গৈছোঁ মই আৰু ইয়াতে. মাজে মাজে গুচি যোৱা নাই আৰু. কিন্তু এটা বস্তু মই ন'টিছ কৰিছোঁ যে আমি অসমীয়াৰ মনত আমাৰ নিজৰ কাৰণে, অসমীয়া মানুহৰ কাৰণে, আমাৰ নিজৰ কাৰণে আঁচ এডাল টানি লৈছোঁ আমি. চ' সেই আঁচডাল মই আইদাৰ মুচিব লাগিব, নহ'লে মই তাতকৈ আগত তাৰ লগত এডাল দীঘল আঁচ টানিব লাগিব, যাতে সেই আঁচটো সৰু দেখা যায় বা নোহোৱা হৈ যায়. চ' সেই আঁচডাল এইটোৱে যে আমাৰ মনত আমাৰ এই জাতিটোৰ বিষয়ে, জাতিটোৰ বাবে এটা বৰ মেইন ভাৱনা এটা আছে. মানে আমি প্ৰাইড নাই আমাৰ. মই এইটো নকওঁ নাই, মানে প্ৰায় জেনেৰেলি দেখা যায় যে খুব কমন. মই বহুত দেখিছোঁ যে, শুনিছোঁ যে তুমি নাজানা, আমাৰ মানুহ কাৰো উন্নতি দেখিব নোৱাৰে, এনেকুৱা ধৰণৰ কথা কয়. নিজৰ মানুহৰ উন্নতি দেখিব নোৱাৰে. আমাৰ মানুহ টানি দিব নহয় পিছফালৰ পৰা, পলিটিক্স খেলিব নহয়, এনেকুৱা. এই আমাৰ মানুহ, আমি, আমাৰ সমাজ, আমি এনেকুৱা, আমি বেয়া, আমি অমুক, সেইটো বেলেগে ক'লে আমি কাজিয়া কৰোঁ, বেলেগে ক'লে আমি আৰ্গিউ কৰোঁ, আমি লজিক লৈ আনো, আমি ডিবেট কৰোঁ এইবোৰ কথাত. কিন্তু যেতিয়া আমি নিজেই নিজকে বেয়া বুলি ক'ম, নিজেই নিজকে ক'ম যে আমিতো একদম ফাল্টু, আমিতো একদম ৱৰ্থলেছ, আমিতো একদম নিজৰ উন্নতি, নিজৰ মানুহৰ উন্নতি চাব নোখোজোঁ, এটচেট্ৰা এটচেট্ৰা. চ' মই এনেকুৱা লাগিছে যেন সেই গৌৰৱটো যে আমাৰ বিং এন এছামিজ অৰ এছামিজ পিপুলৰ যিটো অসমৰ যিটো গোটেই মানুহৰ আমাৰ মানুহৰ যিটো প্ৰাইড, সেই প্ৰাইডটো মই মিচিং দেখিছোঁ. আৰু মই ভাবোঁ সেইটো আমাৰ এই গাঁৱৰ ভিতৰত ইণ্টেৰিয়ৰ কোনোবা মানুহে কয় বা তাৰ পৰা কথাটো ওলায়, জাষ্টিফাইড. তেখেতসকলে দুনিয়া দেখা নাই বা খুব কম মানুহ বাহিৰত ওলাইছে আৰু বাহিৰৰ মানুহৰ লগত ইণ্টাৰেকশ্যন নাই. কিন্তু এতিয়া মোৰ নিচিনা মানুহ যোনে মই সৰুৰ পৰাই ক্লাছ 3-4ৰ পৰাই মই বাহিৰতে আছোঁ. চ' এই যে ডিফাৰেঞ্চটো যিটো মই দেখোঁ আমাৰ মানুহৰ আৰু বাহিৰৰ মানুহৰ, আৰু when I say বাহিৰৰ মানুহ, মেইনলি মই কওঁ দিল্লী NCR, ফৰিদাবাদ, গাজিয়াবাদ, নয়ডা, গুৰগাঁও, দিল্লী. মেক্সিমাম টাইম মই ইয়াতে আছোঁ NCRত. কিন্তু মই বাহিৰত গৈছোঁ, ইণ্ডিয়াৰ বাহিৰতো গৈছোঁ, আৰু উইদিন ইণ্ডিয়া চাউথত বা ৱেষ্টত, বম্বে, চেন্নাই, কেৰেলা, মহাৰাষ্ট্ৰৰ আৰু বহুত কিছুমান জেগা. চ' মই এইটো বস্তু কৈছোঁ যে মই ইমান দুনিয়া ঘূৰি অহাৰ পিছতো মই কিন্তু আজি এটা কথা দাঁতি পেলাই ক'ব পাৰোঁ, আমাৰ নিচিনা মানুহ নাই. আমাৰ নিচিনা মানুহ নাই.
মই ভাল চেঞ্চত কৈছোঁ, মই চিম্পল, মই জেনেৰেলাইজ নকৰোঁ। আমাৰো বেয়া মানুহ আছে, পকেটমাৰ আমাৰ নাই নেকি, বা চোৰ ডকাইত আমাৰ নাই নেকি, আছে। কিন্তু আমাৰ ইয়াত 10টাৰ ভিতৰত 9টা মানুহ ভাল ওলাব, এটা মানুহ ক'ৰবাত, মইতো কওঁ 15টাৰ ভিতৰত এটা বেয়া ওলাব। বাহিৰত 10টাৰ ভিতৰত 9টা বেয়া ওলায়, এটা বাই ডিফল্ট ক'ৰবাত ওলাই যাব পাৰে। চ' এইটো ক'বলৈ মোৰ বেছ আছে। চ' মই কিছুমান ইনচিডেণ্ট মই আপোনালোকক শ্বেয়াৰ কৰিম, যিটো আমাৰ ইয়াত কিন্তু পচিবল নহয়। আমাৰ ইয়াত এনেকুৱা দেখা কম যায়, একদম দেখা নাযায় বুলি নকওঁ, কম দেখা যায়। যিহেতু দিল্লী NCRত এইটো মেক্সিমাম দেখা যায়, বেছিভাগ দেখা যায়। মই এইটোৱে কওঁ যে মই কিছুমান বস্তু অবজাৰ্ভ কৰিছোঁ যে আমাৰ দুটা লাইন আছে, আমি কথাই প্ৰতি কওঁ, বেয়া দেখি নহয়, এই মানুহে কি ক'ব, এই বেয়া দেখি নহয় আৰু মানুহে কি ক'ব, এই দুটা বস্তুৱে আমাক চেক এণ্ড বেলেঞ্চ কৰি ৰাখে এজ এ ছ'চাইটি, সমাজক। কিবা এটা কৰিলে আগে আমি 3বাৰ ভাবোঁ অসমীয়া মানুহে, সেয়ে বেয়া দেখিব নহয়, সেই মানুহে কি ক'ব। যিহেতু বাহিৰত দিল্লী NCRত এই বস্তুটোৰ কনচেপ্টে নাই। মানে মই যদি কওঁ যে আবে यार বেয়া দেখিব নহয়, ও क्या सोचेगा, ইমিডিয়েট ৰেছপঞ্চ আহিব, ৰুটি কো খিলাতা है क्या मुझे, সি ভাত খুৱাই আছে নেকি মোক। চ' কেনেকুৱা মানে এতিয়া বিল্ডিং চাই ভাল লাগে, দিল্লীৰ বিল্ডিং ধুনীয়া, মুম্বাইৰ বিল্ডিং ধুনীয়া, মেট্ৰ' চিটিজবিলাকৰ বিল্ডিং ধুনীয়া, কিন্তু আমি জেনেৰেল পাব্লিক মানুহে আমি কাৰ লগত ডিল কৰোঁ, আমি মানুহে মানুহৰ লগত ডিল কৰোঁ, নহয় জানো। আমিতো বিল্ডিংটো চেলেকিব নাযাওঁ। মই চব্জিৱালাৰ কথা পাতিম, অটোৱালাৰ লগত কথা পাতিম, ইণ্টাৰেক্ট কৰিম। কথা পতা মানে লেকচাৰ মাৰা নহয়, পাণৱালাটো হ'ব বা পাঞ্চাৰৱালা হ'ব বা তেনেকুৱা ধৰণৰ। অফিচ এটাত যাম, তাতে অফিচিয়েলছবিলাকৰ লগত ডিল কৰিম। সেই মানুহবিলাক মিডল ক্লাছ, লোৱাৰ মিডল ক্লাছ, মিডল ক্লাছ, আপাৰ মিডল ক্লাছ, আৰু একদম ৰিক্সাৱালাও আছে, তাহাঁতৰ লগতো ডিল কৰোঁ। চ' যেতিয়া মই তাৰ বস্তুবিলাক ইয়াৰ লগত কম্পেয়াৰ কৰোঁ, মানে কয় যে জমিন আসমান কা ফাৰাক, একদম জমিন আসমান কা ফাৰাক। আমি বহুত ওপৰত, আমি এজ এ জাতি বহুত ওপৰত, বহুত কালচাৰ্ড, বহুত বেছি আমাৰ চকুৰ লাজ আছে। সেইকাৰণে সেই লাইনকেইটা যে বেয়া দেখি নহয়, এই মানুহে কি ক'ব, আই থিংক সেইটো বহুত ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে আমাৰ লাইফত। এতিয়া মই একদম ক্লাছ 2-3ত থাকোঁতে ফাৰ্ষ্ট দিল্লী গৈছোঁ, তো আমাৰ 7-8 মাহ হৈ গ'ল। এই মায়ে কৈছে বেঙেনা ভৰ্তাটো খাব মন গৈছে, মানে বেঙেনা ভৰ্তা আমাৰ ধৰণে, তাতে বেঙেনা ভৰ্তাটো ভাজি দিয়ে ঘিত, আমাৰ কয়লাত দি পেলাই খাবলৈ যে জুইত, যিটো চোলাত আগতে পুৰে। মায়ে কৈছে তলত তন্দুৰ থাকে যে, তন্দুৰ ৰুটি, তন্দুৰৱালা এটা আছে। মায়ে মোক আৰু মোৰ ভণ্টি একদম সৰু, আমাক কৈছে যাচোন সোধচোন বেঙেনাটোৰ, কাৰণ ৰুটিবিলাক তন্দুৰৰ ছাইডতহে লগায়, মাজততো সেইখিনি এনেই জ্বলি থাকে আপোনাৰ কয়লাবিলাক। চ' মায়ে কৈছে যে যাচোন আংকেলটোক ক যে বেঙেনাটো তাত যদি দি দিয়ে আমি অলপ পিছত লৈ আহিম। তো গ'লোঁ আৰু গৈ পেলাই, আৰু আমি একদম 2-3ত পঢ়োঁ মই। চ' দিলোঁ, কৈছে হা কৈ বাত নেই। তো আমি গুচি আহিলোঁ। অলপ পিছত মায়ে কৈছে এই যা হৈ গ'ল কিজানি। চ' আমি গ'লোঁ যেতিয়া, মানুহটোৱেতো নিদিয়ে বেঙেনাটো, কৈছে পইচা আনিছ নাই। আমিতো সৰু, কি পইচা, মাক গৈ পেলাই ক 20 পইচা লৈ আন। 20 পইচা ঘৰ আহিছোঁ, মাক কৈছোঁ মা বেঙেনাটো নিদিয়ে, 20 পইচা খুজিছে। সেই তেতিয়া মোৰ দেউতা, মোৰ পাপাই কৈছে যে বেঙেনা পোৰা 20 পইচা দেই, এই চিটিখন চম্ভালি চলিব লাগিব। বেঙেনা পোৰা যিটো বস্তু ৱেষ্ট হৈ আছে, সেই টাবটো ৱেষ্ট হৈ আছে, তাত যে বেঙেনাটো থৈ দিলে, তাৰ কাৰণে 20 পইচা সেই তাহানি দিনত। চ' আমি এনেকুৱা মানুহ নহয়, বহুত এক্সাম্পল। মই 1 ঘণ্টা কৈ থাকিব পাৰোঁ তাৰ কথা, চিম্পল কথা। এতিয়া বাছ এখন চলি আছে, বাছত ফুটবৰ্ডত, তলৰ ফুটবৰ্ডত ল'ৰা এটা থিয় হৈ আছে। চ' পিছফালৰ ল'ৰাটো নামিব। চ' সি একচুৱেলি জানিব খুজিছে যে তেওঁ নামিব নে এনে হাৱা খাই আছে, নহয় জানো। চিম্পলি সুধিছে যে ভাই চাব
আপুনি নামিব নেকি? আপ উতৰোগে क्या? আমাৰ ইয়াত হ'লে কি ক'লে হয়? বোলে না মই নানামো, আপুনি নামিব, আহক। 1 सेकेंड অঁ মই নামিম, দুটাই আনচাৰ হ'ব। তাত সি কি আনচাৰ দিছে যেতিয়া হৈছে भाई साहब आप उतरोगे क्या? नहीं नहीं ये मैंने ख़रीद लिया जगह, यहाँ मैं मकान बनाऊँगा, यहीं रहूँगा, बीवी बच्चे यहीं लाऊँगा। ভাবক কেনেকুৱা খং উঠিব। চ' মই কৈছোঁ নে এভৰি ষ্টেপত মানুহে যেতিয়া মানুহৰ লগত ডিল কৰে, মোৰ দেউতাৰ সদায় কাজিয়া লাগে। দোকানত গৈ পেলাই পইচা দিয়ে বোলে কি লাগে বোলে পঞ্চ পাউডাৰ লাগে বা কিবা এটা লাগে, পইচা দিয়ে বস্তুটো দলিয়াই দিয়ে কাউণ্টাৰত। চ' পাপাই সদায় কয় যে মই তোক পইচা দলিয়াই দিছোঁ নেকি, তই কিয় এনেকৈ দলিয়াই দিছোঁ? আমাৰতো ইয়াত এনেকুৱা নহয়, আমাৰতো ইয়াত ভাবিব নোৱাৰে, কম্পেয়াৰে কৰিব নোৱাৰে। চ' এই যে আমি বেয়া, আমাৰ মানুহবিলাক বেয়া, আমাৰ হিংসা কৰিয়া, বিচিং কৰে, বেকবাইটিং কৰে, হেৰি কৰে, নহয়। তাতে যিটো স্কেলত মানুহবিলাক আমি ডে টু ডে লাইফত পাওঁ, তাৰ ইয়াতে 1% নাপাওঁ। ইয়াত মানুহে মোৰতো মৰমেই লাগি থাকে গোটেই দিনটো। মানুহবোৰ মোৰ ফ্ৰেণ্ডছ কেইটামান আহিলে আহি তাত অবাক হৈ গ'লে, মানুহবিলাক হাঁহি থাকে কিয় ইয়াতে? কথা ক'লেই হাঁহে, মানে কথা কিবা ক'ব হ'লে হাঁহি পেলাই উত্তৰটো দিয়ে। আৰু দিল্লীত মই সদায় কওঁ যে মানুহ এটা যদি হাঁহিছে, মোৰ ডাউট হয় যে কিয় হাঁহিছে, মতলব কি হ'ব, কি খুজিব, মোৰ পৰা কি লাগে তাক। হাঁহা বস্তুটো মানে মতলবী আৰু দেই, আমাৰতো এনেকুৱা নহয়। এতিয়া মই এটা জেগাত আমি আছিলোঁ, মই এটা ফ্ৰেণ্ডৰ লগত খোজকাঢ়ি গৈ আছোঁ, ৰাইট হেণ্ড ছাইডৰ ঘৰটোত থাকে, এৰাউণ্ড 25 years সেই ঘৰটোত থাকে। তলত গৈ আছোঁ যেতিয়া সিফালৰ পৰা আৰু এটা ল'ৰা আহিছে, সি তলত থাকে, সিও বহুত বছৰৰ পৰা আছে তাতে, দুইটা বহুত পুৰণা, মই নতুন আহিছোঁ। চ' মোক সি আহি থকাতে মোক এনেকৈ উইচ কৰিছে, ময়ো হাঁহি পেলাই মই অবাক হ'লোঁ, ইয়াকতো নামাতিলে। মই কৈছোঁ তহঁতৰ মাত বোল নাই নেকি? বোলে আছে। কৈছোঁ তহঁতৰ সিটো নামাতিলে তোক? কৈ বাত নেই। কৈছোঁ নাই কৈ বাত নেই নহয়, তই কিমান বছৰ আছোঁ ইয়াতে? সি কৈছে 25 years, মই জন্ম ইয়াত হৈছোঁ। কৈছোঁ সি কৈছে সিও ইয়াতে জন্ম হৈছে, 29 years। মই কৈছোঁ অসমত 15 দিনত বাতিত মাছৰ টেঙা, শাক, যি মানে ভাজি তৰকাৰী এক্সচেঞ্জ হয় 15 দিনত। আৰু তহঁতে ইমান বছৰ আছ, তহঁতৰ ল'ৰা তহঁতৰ ছোৱালী বিয়া হৈ গ'ল। চ' আমাৰ ব্ৰেইন, অসমীয়া মানুহৰ ব্ৰেইনটো ইয়াতে আছে, লেফ্ট হেণ্ড ছাইডে চেষ্টত, হাৰ্ট। আৰু তাতে এইবোলা বস্তুটো নাই, হাৰ্টলেছ। মই আপোনাক কওঁ, মই এই কিবা এটা দিল্লীত কিবা এটা ব্লক পাহৰি গৈছোঁ, মানে ৰাস্তা চাস্তা মই চিনি নাপাওঁ, পাহৰি যাওঁ। এই ব্লগ শ্লগবিলাক মন নাথাকে। পানালা এটা বহি আছে, বাৰাণ্ডাত বহি আছে, বাৰাণ্ডাত, তাত প্ৰপাৰ দোকানো নহয়, চকলেট ফকলেট, চিগাৰ ফিগাৰ বহুত কিবি আছে, ইম্পৰ্টেড চিগাৰেট টিগাৰেট, লাইটাৰ ফাইটাৰ, টফি, চকলেটছ। চ' মুখত তাৰ পাণ আছে, পাণ বনাই আছে এনেকৈ। চ' মই কৈছোঁ ভাই সাহেব वो एन ब्लॉक किधर होगा? অলপ দেৰি ৰ'লোঁ, কৈছোঁ ভাই সাহেব ये एन ब्लॉक किधर होगा? মোৰ ফালে চাই অলপমান বিৰক্তি লাগিছে। মই কিবা এটা কৈ আছোঁ, শুনা নাই? এন ব্লক ক'ত? এন ব্লক? সি ওপৰত দেখা দিছে এনেকৈ, মূৰটোৰ ওপৰত এনেকৈ হাতখন দি। তাত লিখা আছে কাগজ এখনত, নিজে লিখি পেলাই সি, ইহা পুছতাছ মানা হে, ইয়াত ইনকুৱাৰী ইজ নট এলাউড। আমাৰ ইয়াত হ'ব, আমাৰ ইয়াততো মানুহটো হাঁহি পেলাই পাণ চান এৰি পেলাই সি চিধা যাওক, বাওঁফালে এনেকৈ পাব, গছ এডাল পাব, ডাঙৰ গছৰ ভিতৰত ওচৰত এনেকুৱা অমুক তমুক, চব তেনেকুৱা। বহুত কাহানী আছে। মই জোতা কিনিব গৈছোঁ, এযোৰ দুযোৰ তিনিযোৰ এযোৰ ভাল লাগিল। মই ক'লোঁ যে এইযোৰ ভাল হৈছে, কিন্তু ৰাইট ভৰিখন অলপমান ঠিক হোৱা নাই, বেলেগ পেয়াৰ আছে যে, বেলেগ দিয়কচোন। তে মাতিলে ছোকৰাটোক, ওপৰত বহি থাকে যে, দোকানৰ ওপৰত গুদামত বহি থাকে। এই ক'লে আৰু কিবা ক'ডত নাই পোৱা। তাৰপিছত সি কৈছে ভাই সাহেব আৰু নাই, আৰু এইযোৰে আছে। মই কৈছোঁ এইযোৰটো মোৰতো ৰাইট ভৰিটোতো দিগদাৰ হৈ আছে। সি 1 মিনিটত কয় কি আপোনাৰ ৰাইট ভৰিখন তেৰা, মোৰ ভৰিখনে তেৰা বোলে। মই কৈছোঁ কি ক, এই ইমান বছৰ হৈ গ'ল, এতিয়া মানে এই বয়সত তই মোক কৈ আছ মোৰ জোতা, আপোনাৰ ভৰিখন তেৰা। ফাল্টু মানুহ নেকি? তই কওঁতে মানে সেই ছোকৰাটোৱে বিচাৰি পালে
আৰু এযোৰ বিচাৰি পালে, এইযোৰ পেলাই দিলোঁ ওপৰৰ পৰা, পিন্ধালে পিন্ধোতে মোৰ ভৰি ঠিক হৈছে, মই এতিয়া ভৰি চিধা হৈ গ'ল নেকি মোৰ? চ' মানুহবিলাক তেনেকুৱা তেৰা, উল্টা কথা ক'ব, মিছা ক'ব। আমাৰ ইয়াত এইটো যেনেকৈ মই ক'লোঁ 20 বছৰ 25 বছৰ তেনেকুৱা দুটা নেইবাৰ আছিলে, এইবিলাক সঁচা কথা দেই। এই গাড়ীখন পাৰ্ক কৰে নহয়, অলপমান মানে তাৰ মুখখন লেফ্টৰ ঘৰটোৰ অলপমান আগত আহি যায়। দুদিনমান এই মানুহজনে কৈছে আৰু যে গাড়ীখন লগাই আপুনি ঠিকছে লগাব, মোৰ গেটৰ ফালে আহিছে, গেটৰ ফালে আহি যায়, বন্ধ নহয়, ব্লক নকৰে। এই তেওঁ পুৰণা মানুহ, তেওঁ কৈছে লোকেল মানুহ কি আৰু নেইবাৰ্ছ, কৈছে নাই নাই মইতো ভাই সাহেব কৰোঁ, মোৰ পিছফালে এখন স্কুটাৰ লাগি যায়, সেইকাৰণে কেতিয়াবা কেতিয়াবা ইয়াৰ নাই নাই ये नहीं चलेगा भाई साहब, ये आप पीछे करा करो, ऐसे नहीं चलेगा। এদিন দুদিন তিনিদিন, এদিন আকৌ বেয়া কৰি লাগিলে, এই ওলাই পেলাই দেখিছে আকৌ গাড়ীখন অলপমান এইফালে আছে, কৈছে आपको समझ नहीं आता, दिमाग में कुछ नहीं है क्या, मैंने बोला नहीं था आपको यहाँ गाड़ी मत लगाओ। কথা বাঢ়ি 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 এওঁ ভিতৰত গ'ল, ৰিভলভাৰ আনি গুলীয়াই মাৰি পেলালে। আমাৰ ইয়াত ভাবিব পাৰে 20 25 30 বছৰ যদি নেইবাৰ্ছ আছে, এনেকৈ গুলীয়াই মাৰি পেলাব গাড়ী এখন লগোৱাৰ কাৰণে? কাহানীৰ শেষ নাই। মোৰ দেউতা বেলেগ এটা ষ্টৰী। মোৰ দেউতা একদম 2 ঘণ্টা 3 ঘণ্টা চাকৰি কৰিছে লাইফত। বাইদিৱে মই কৈ দিওঁ, মোৰ দেউতা নিউজ পেপাৰ পঢ়িছিলে, অসমীয়া নিউজ। আগতে শ্বিলং, যেতিয়া আৰম্ভণিত যেতিয়া শ্বিলং মেঘালয় অসমত আছিলে, তাৰপিছত গুৱাহাটীত আছিলে অল ইণ্ডিয়া ৰেডিঅ', তাৰপিছত দিল্লী গ'ল অল ইণ্ডিয়া ৰেডিঅ', তাৰপিছত তাৰ পৰা ৰিজাইন কৰি মস্কো ৰেডিঅ' জইন কৰিছিলে। তেখেতৰ নাম আছিলে নছিউৰ ৰহমান। মই নছিউৰ ৰহমানৰ ছেকেণ্ড পুত্ৰ। চ' সেই তেতিয়া যুগত আপোনালোকৰ ছিনিয়ৰ মানুহবিলাকে চিনি পাব আৰু লিলি দাস মালিক, নছিউৰ ৰহমান, অবন বৰপূজাৰী, এই এনেকুৱা খুব ষ্টাৰ্ছ এখেতসকল আছিলে আৰু। চ' দেউতা মানে কি, এটা ৰাতিপুৱা 5টা 5-ৰ এটা বুলেটিন হয়, এটা 5-ৰ হয়, আৰু এটা আবেলি 7টা 10 নে 7টা 5-ত হয়। চ' শ্বিফ্ট ডিউটি থাকে, কেতিয়াবা দুপৰীয়া থাকে, কেতিয়াবা ৰাতিপুৱা থাকে, কেতিয়াবা ৰাতি থাকে। চ' 2 ঘণ্টাৰ কাৰণে যায়। ইংলিছত নিউজবিলাক আহিছিল, এতিয়া নাজানো, সেই ইংলিছৰ পৰা ট্ৰান্সলেট কৰে অসমীয়াত, উৰিয়াত কৰিব, বেংগলীয়ে বেংগলীত কৰিব, তামিলত কৰিব, আৰু ব্ৰডকাষ্ট কৰি গুচি আহে। এই এদিন মানে ওলাই আহোঁতে পাপাই মানে ফাল্টু চাহো নাখায় ৰাস্তাত, চিনাকিও মানে ইমান বেছি ছ'চিয়েলো নাছিলে, নিজৰ হিচাপত থাকিছিলে, ইণ্ট্ৰভাৰ্ট টাইপ। এই আমি প্ৰথম যেতিয়া দিল্লী আহিছিলোঁ, তেতিয়া আমাৰ নেইবাৰ এজন আছিলে, তেওঁক পালে। তেওঁ দেখে, আৰে रहमान साहब, আৰে आप इधर क्या कर रहे हो? পাপাই কৈছে এইটো অল ইণ্ডিয়া ৰেডিঅ', ইয়াতেতো। আৰে আকৌ 2 দিন পিছত আকৌ পালে। মানে যেতিয়া দুপৰীয়া বুলেটিনটো কৰি ওলায়, তেতিয়া লাঞ্চ টাইম হৈ থাকে, সেই মানুহবিলাক অফিচ গোৱাৰ্ছবিলাকে মানে ঘূৰি থাকে আৰু কমলা চমলা খাই। 3-4 দিন পালে যেতিয়া, কৈছে ভাই ऐसे नहीं, आप हमारे ऑफिस आओ, मैं PNB में हूँ, PNB মানে বেংক, পাঞ্জাব নেশ্যনেল বেংক। কৈছে এইটো মোৰ অফিচ, নেক্সট বিল্ডিং অল ইণ্ডিয়া ৰেডিঅ'ৰ, আপুনি আহক, আমি আপোনাক লাঞ্চ ইনভাইট কৰিম, আপুনি আহক। বহুত দিন তেনেকৈ জোৰ কৰোঁতে আৰু এদিন আৰু মাক কৈ গ'লে পাপাই যে আজি মই দেৰিকৈ আহিম, দুপৰীয়া বুলেটিনটো কৰি দিওঁ। মা আচৰিত যে ক'তো নাযায়, কিয়, কি হ'ল? কৈছে আজি OPয়ে লাঞ্চৰ কাৰণে ইনভাইট কৰিছে। চ' আমি জানো মা অলপমান আচৰিত, ভাল গ'ল আৰু। পাপাটো গুচি আহিলে, মা আচৰিত, বোলে কি হ'ল? বিৰাট খং উঠিছে, খঙত আহিছে। হ'ল কি, পাপাক অফিচত গ'ল, পাঞ্জাব নেশ্যনেল বেংক, কনফাৰেঞ্চ হলত বহি আছে লাঞ্চৰ কাৰণে। চ' আহিলে, পাপা সোমাইছে, आइए रहमान साहब, आइए बैठिए, ये वर्मा जी है, ये शुक्ला जी है, ये श्रीवास्तव जी है, शर्मा जी है, ये रहमान साहब है जी, हमारे भाई है, बहुत पुरानी दोस्ती है हमारी, অমুক তমুক। বহিব দিলে, চবেই নিজৰ টিফিন বক্স উলিয়াইছে। তাৰপিছত পাপাৰ ফালে চাই পেলাই OPয়ে কয়, আপোনাৰ ডাব্বা নাই, আপকা ডাব্বা नहीं है। কেনেকুৱা লাগিব? লাঞ্চৰ কাৰণে ইনভাইট কৰিছে, ভাত খাবলৈ ইনভাইট কৰি পাপাক সুধিছে আপোনাৰ ডাব্বা নাই? যি হ'ল আৰু তাতে পাপাই খং চং উঠিলে আৰু অকণমান খং এক্সপ্ৰেছো কৰিলে আৰু মানে গুচি আহিলে। চ' আমি এইবিলাক কথা ভাবিব নোৱাৰোঁ, আমি ইচ্ছা কৰিলেও নোৱাৰোঁ। মই নগাঁৱত টমটমত উঠিছোঁ, টমটমত কিমান, নগাঁও টাউনখন 10 মিনিটতে 15 মিনিটতে শেষ হৈ যায়। সেই 10 মিনিটৰ মই যিটো ৰাইড কৰিছোঁ,
মোৰ ছাইডৰ মানুহজনৰ লগত চিনাকি হৈছে, কথা চথা পাতিছে আৰু ক'ত আহিছে কি কথা এনেকৈ তেওঁৱে কথা পাতিছে। নামে কৈছে হয় দাদা মই যাওঁ আৰু মই আহি পালোঁ আৰু মই ঠিক আছে। তেওঁ নামিলে, মইতো প্ৰস্তুত হৈ গ'লোঁ। নামি পেলাই তেওঁ মোৰতো সেৱা কৰিছে মোক ভৰিত এনেকৈ, মইতো ভৰি চৰি উঠাই দিছোঁ। মই কৈছোঁ আৰে কি কৰিছে আপুনি? কয় আপোনাক লগ পাই ইমান ভাল লাগিল, আপোনাৰ লগত কথা পাতি ইমান ভাল লাগিল, মই আৰু বৰ ভাল পালোঁ আৰু সেইকাৰণে মই সেৱা কৰিছোঁ আপোনাক। আমি ভাবিব নোৱাৰা মানে আউট অফ দ্য ৱৰ্ল্ড। আৰু এটা ইনচিডেণ্ট মনত পৰিছে, বহুত লম্বা হৈ যাব ভিডিঅ', কিন্তু চাওক আমি বহুত ভাল। অকণমান প্ৰাইড আমাক লাগে, অকণমান মই এইটো বস্তু এইটো আপোনালোকৰ ভিতৰত ইনষ্টিল কৰিব আহিছোঁ, সোমাব আহিছোঁ এই বস্তুটো যে আমি বেয়া মানুহ নহয়, আমি বহুত ভাল, বহুত বেছি ভাল। আমাৰ ফেমিলি ফ্ৰেণ্ডছ ভাই চাব বুলি মাতোঁ। তেওঁ আমেৰিকাত আছিলে, তেওঁ ঘূৰি আহিলে দিল্লীত। এজনী বায়েক বেলেগ কাণ্ট্ৰিত আছে ইউৰোপত, তেওঁ তাতে নিজৰ ৰেষ্টুৰেণ্ট হাজবেণ্ড আৰু ৱাইফ ৰেষ্টুৰেণ্ট চলায়। 2 বছৰমান পিছত পইচা গোটাই পেলাই ইয়াতে ইণ্ডিয়া ঘূৰি আহে ইনভেষ্ট কৰিবলৈ, দিল্লীত কিবা কিবি প্ৰপাৰ্টি কিনে। মোৰ আকৌ এটা ল'ৰা ক'ৰবাৰ পৰা কোনোবাই পঠিয়ালে, কেনেকৈ কৰি ভাই চাব মই নতুন কাম আৰম্ভ কৰিছোঁ প্ৰপাৰ্টিৰ, ৰিয়েল ইষ্টেটৰ, কোনোবা চেল পাৰচেজ যদি কোনোবা বিজনেছ আহে মোক ক'ব। মই ঠিক আছে। এইফালে এই ফেমিলিটো যিজন আমেৰিকাৰ পৰা ঘূৰি অহা দাদাজনে মোক ক'লে যে সেই মোৰ দিদি আহি আছে, চ' প্ৰপাৰ্টি কিনিব, কবিচোন আছে যদি। মই কৈছোঁ ভালেই হ'ল। মই কৈছোঁ এটা মোৰ চিনাকি ল'ৰাই আৰম্ভ কৰিছে কাম, মই মিলাই দিলোঁ দুইটাকে, নাম্বাৰ চাম্বাৰ দি দিলোঁ। মই কৈছোঁ প্ৰসাদ তাৰ নাম আছিলে, মই কৈছোঁ প্ৰসাদ ইয়ে ভাই চাব আপছ মে বাত কৰলোঁ। গ'ল কথা গুচিল। সেই বায়েকজনীয়ে পইচা পঠিয়াই ইহঁতক ছাপোৰ্ট কৰে। এজনী ভনীয়েক আছে, এই ভাই চাবজন আছে, মাক আছে, চবকে তেওঁ বাহিৰৰ পৰা ইউৰোপৰ পৰা পইচা পঠিয়ায়। 2 বছৰ 3 বছৰ পইচা পঠিয়ায়, তাৰপিছত নিজে পইচা সোপা বহুত পইচা লৈ আহে, এই কিবা প্ৰপাৰ্টি কিনে। বহুত দিন গ'ল আৰু এমাহ 1.5 মাহ হৈ গ'ল আৰু গম পালোঁ দিদি আহিল আমাৰ লগত, গম পাইছোঁ আৰু আহিছে ফেমিলি ফ্ৰেণ্ডছ। এদিন মই প্ৰসাদক লগ পালোঁ। প্ৰসাদটো মোক দেখি একদম হাৰে ভাই চাব মজা আ গয়া, থেংক ইউ। মই কৈছোঁ কি হ'ল? কৈছে মোৰ কাম হৈ গ'ল, বৰ ভাল প্ৰপাৰ্টি এটা, ডাঙৰ প্ৰপাৰ্টি ল'লে, চ' থেংক ইউ আপুনি দিলে। মই কৈছোঁ ভাই মই কি আৰু। চ' তাৰপিছত প্ৰসাদে কয় ভাই চাব বেয়া নাপায় যদি এটা কথা সুধোঁ। মই কৈছোঁ কোৱা কি? কৈছে এওঁলোক নিজৰ ককায়েক ভনীয়েক নেকি? মই কৈছোঁ কিয়? কৈছে বেয়া নাপায় যদি এটা কথা কওঁ। মই কৈছোঁ কি কওকচোন কওঁ। কৈছে 80 লাখৰ প্ৰপাৰ্টি, এইটো অলপ আগৰ কথা, এতিয়া সেই 80 লাখ নাই আৰু। কৈছে 80 লাখৰ প্ৰপাৰ্টিটো মোক সেই ভাইয়াজনে ক'লে কাণত লাহে কৰি দিদিৰ আগত, দিদিয়ে দেখা নোপোৱাকৈ, মানে আগেই কথা পাতিছে আৰু, যে 20 লাখ বঢ়াই কবি, 1 crore ক। সেইটো আচৰিত হৈ গ'ল প্ৰসাদ, কাৰণ মই পঠিয়াইছোঁ। চ' কৈছে কিয়? কৈছে তাইক মোৰ পৰা কিবা লেনদেন আছে, তাইৰ এইবিলাক এডজাষ্ট কৰিব আছে, তই এইবিলাক বাদ দে, তই 80 লাখৰ বস্তুটো 1 crore ক। নিজৰ ভনীয়েকক, যোন ভনীয়েকে বাহিৰৰ পৰা ছাপোৰ্ট কৰি থাকে ফেমিলিটো, অসমীয়া পাৰিব? বেয়া দেখি নহয়। চ' কোৱা বহুত ইজি, আমি বহুত ভাল। আমাৰো তেনেকুৱা হৈ গৈছে ভাষা। মোৰ ইয়াতে আহি মই নিজকে ৰেক্টিফাই কৰি আছোঁ যে না, মই নিজকে এডপ্ট কৰি আছোঁ, চেষ্টা কৰি আছোঁ ভাল হ'বলৈ। ময়ো বেয়া। ইয়াতে মই এবাৰ মাজে মাজে আহি থাকিছিলোঁতো দিল্লীৰ পৰা, বন্ধত আহোঁতে মই বোলো কিবা লৈ লওঁ ফ্ৰেণ্ডছবিলাকৰ কাৰণে, কি আৰু ইয়াততো চাহপাত গড়টো লৈ যাব নোৱাৰোঁ, চাহপাত তাহপাত লৈ যাওঁ। সেইবাৰ মই বিচনী, বাঁহৰ বিচনী দেখিছোঁ ধুনীয়া ধুনীয়া বজাৰত, এই দোকানৰখনৰ মানে এক্সটেণ্ড কৰি পেলাই বিক্ৰী কৰি আছে। চ' ভাল লাগিল। মই সৰু ল'ৰা এটা তাতে থিয় আছোঁ। মই কিমান কয়া? কৈছে 40 টকা। মই কৈছোঁ দিয়াচোন, এয়া 2খন দিয়া। সেয়া কিমান? বোলে 50 টকা। মই এয়া 2খন দিয়া। এই কিমান? বোলে 100 টকা। মই এয়া 3খন দিয়া। এনেকৈ মিলাই পেলাই এসোপা মই ফ্ৰেণ্ডছবিলাকক দি দিম আৰু এনেই আৰু সজাই থ'ব তাহাঁতে। তো ধৰক 400 টকা হ'ল। তো মই ক'লোঁ কিমান হ'ল ভাইটি কিমান হ'ল? কৈছে 400 টকা। তো মই লওঁ মালিকজনৰ তাত আহিলোঁ কাউণ্টাৰত, মই কৈছোঁ এয়া লওক দাদা 400 টকা। তেওঁ এনেকৈ চাই পেলাই কৈছে 450 দিয়ক। মই কৈছোঁ 450 নহয় 400, কি কয় আপুনি? এনে কৈছোঁ দেই টোনটোৱে। মই কৈছোঁ কি কথা কয়? 400হে, ক'ত 450?
তেওঁ এনেকৈ এনেকৈ চাই কৈছে অঁ চৰি হয় 400 দিয়ক। তো মই পইচাটো উলিয়াই পেলাই এনেকৈ পইচাটো উলিয়াই কৈছোঁ চকুটুকু মেলি চাব আকৌ, চকুকেইটা কিয় মেলি নাচায় কোনে কি লৈ আছে গ্ৰাহকে, এনেকৈ পইচাটো দিছোঁ। তেওঁতো পইচাটো নলয়, তেওঁ এনেকৈ মোৰ ফালে চাই চাইকে মই কৈছোঁ কি হ'ল লওক। কৈছে দাদা মইতো আপোনাৰ লগত এনেকৈ কথা কোৱা নাই, মইতো এই টোনত কথা পতা নাই আপোনাৰ লগত। মোক একদম শ্বক লাগিছে। হঠাৎ মই ৰিয়েলাইজ কৰিছোঁ যে মই তাত ভাবিছোঁ মই কি মিছা কথা, মানে কি ভুল ক'লোঁ, কি অভদ্ৰতা আমি দেখালোঁ। মই চকুকেইটা মেলি মেলি চাব, আই থিংক মোৰ তেনেকুৱা লাগিলে এই কথাটো মই খুব বেয়াকৈ ক'লোঁ। কি আপুনি চকুকেইটা মেলি চাব নোৱাৰে নেকি গ্ৰাহকে কি লৈ আছে। মই লগে লগে হাতযোৰ কৰিছোঁ যে দাদা বেয়া নাপাব, মই বৰ বেয়া জেগাৰ পৰা আহিছোঁ, আমি এনেকৈয়ে কথা পাতোঁ। মানুহজনে কয় কি দিল্লীৰ পৰা আহিছে চাওক। চ' আমি বহুত ভাল, চকুৰ লাজ আছে, মানুহে কি ক'ব, সমাজ এখন আছে। এই ইয়াতে অটো আবেলি ৰাতি ঘূৰি আছে মাইকত, মই কাৰোবাক সুধিছোঁ মই এইটো কি এনাউন্সমেণ্ট কৰিছে, কৈছে কোনোবা মানুহ ঢুকাইছে, চ' ক্ৰিমেশ্যনটো মানে এনাউন্স কৰে। আৰে ইয়াৰ ভাবিব নোৱাৰা কথা, মানুহে মানুহৰ কাৰণে জীয়াই ইয়াতে। আমাৰ তাত মানুহ ব্লিডিং হৈ ৰাস্তাত এক্সিডেণ্ট হৈ মৰি যায়, হাতৰ পৰা ঘড়ী লৈ গুচি যাব, পাৰ্চ পকেটৰ পৰা পইচা লৈ গুচি যাব, চেইন পেন খুলি লৈ গুচি যাব, কিন্তু মানুহটোক নবচায়। চ' মই কৈছোঁ নহয় বহুত আছে, মই লিখি ল'লে হয়তো মই আৰু ক'ব পাৰিলোঁ হয়, কিন্তু ভিডিঅ'টো বহুত দীঘল হৈ যাব। মানুহ আপুনি চাহ খাব যাওক, চিম্পল কথা, মই কৈছোঁ নহয় কাৰ লগত আমি ডিল কৰোঁ, আমি ডে টু ডে মানুহৰ লগত কনভাৰ্চ কৰোঁ, কমিউনিকেট কৰোঁ। ৰেষ্টুৰেণ্ট এখন যাওক, চাহ একাপ খাব বহক, सपोज আহিলে ৱেটাৰটো, হাঞ্জি সাহেব এক চাই লানা, একোতো ভাল একোতো বেয়া কথা নহয়, চাহ একাপ খাব মন গৈছে, ইমিডিয়েট ক'ব কি বাছ এক চাই। এক ছেকেণ্ডত আপোনাক মানে দুখীয়া, পইচা নাই, দৰিদ্ৰ, এটা চাহ খাব আহিছে, মুখ চুখ টেৰা কৰি দিবহি। চাহ প্ৰথম কথাটো চাহ নিদিয়ে, বহুত ৰেষ্টুৰেণ্টত চাহ খাব নোৱাৰে আপুনি। চাহৱালাটো সদায় গছৰ তলত বহি থাকিব, পুলিয়াত বহি থাকিব, ফুটপাথত বহি থাকিব, সি চাহ বনায়। ৰেষ্টুৰেণ্টত চাহ নাপায়। চ' সেইকাৰণে মই কওঁ যে এই যে আমাৰ ভাৱটো যে আছে ন, আমি মানুহখিনি এনেকুৱা, এটা কথা হয়, আমি মানুহখিনি লাহে লাহে, এইটোতো চবেই জানে। অষ্ট্ৰেলিয়াত ছোৱালী এজনী মোক কৈছে ইউ হেভ গন বেক টু আছাম, ইয়া ডেটছ মাই প্লেচ, মইতো ঘূৰি গৈছোঁ। লেণ্ড অফ লাহে লাহে অষ্ট্ৰেলিয়াত। তাই আকৌ মালিয়ালী ছোৱালী, তাই জানে যে আছাম ইজ দ্য লেণ্ড অফ লাহে লাহে। চ' লাহে লাহে হয় আমি, কিন্তু মানুহখিনি আমি বেয়া নহয়। মই ইলেক্ট্ৰিচিয়ান মাতিছোঁ ইয়াতে, আৰুতো কিবা এটা ফিটিং কৰিব আছিলে, ৰাতিপুৱা 11টাত মাতিছোঁ, 11:30, 12 ফোন কৰিছোঁ, আহি আছোঁ দাদা আহি আছোঁ, 1, 2, 3, 4, 5টা গধূলি হৈ গ'ল, 6:30 বাজিলে। খং উঠিছে আৰু দেই, খংটোতো উঠে, আমি দিল্লীয়ালাই হৈ গ'লোঁ। দৰ্জাখন খুলিছোঁ আৰু দাদা একো কোৱা নাই, মই কৈছোঁ ভিতৰত লৈ গৈ মই আৰুটো দেখাইছোঁ, এইটো কৰি দিয়াচোন, এইটো একো নাই, সৰু কাম এটা আছিলে। এই কৈ থাকোঁতে মই তাক ক'লোঁ, মই কৈছোঁ মই 11টাত ফোন কৰিছোঁ ৰাতিপুৱা, আপুনি আহিছে 6:30 বজাত, কথা হ'ল নেকি? সিটো ৰেঞ্জ ফেঞ্চ চব স্ক্ৰুড্ৰাইভাৰ ছাইডত থৈ, দাদা এই ভাতকেইটা খাই যে মই শুলোঁ, এনেকুৱা টোপনি আহিল মোৰ, এনেকুৱা টোপনি আহিল, চকু মেলি চাওঁ আন্ধাৰ হৈ গ'ল নহয়, দাদাৰ তাত যাব আছিলে। সেই দৌৰি পেলাই মই ইয়াত আহিলোঁ। মোৰ মৰমো লাগিছে, ধুনীয়াকৈ কথাটো অনেষ্টলি ক'লে, সঁচা কথা। হাঁহিও উঠিছে পেটে পেটে, একচুৱেলি বেছি হাঁহি উঠিছে। এই কথাখিনি মোৰ সেই ভাল ফ্ৰেণ্ড কেইটামান আছে, তাহাঁতক মই ক'লোঁ, তাহাঁতে আকৌ ঠাট্টা কৰিছে, আবে তুম অসমীয়া লোক, আৰে ধীৰে ধীৰে চলতে অমুকে তমুকে। মই কৈছোঁ এই মানুহখিনি স্পেচিয়েলিটি কি, মানুহটোক গোটেই কথাখিনি মোক অনেষ্টলি কৈ দিলে, সঁচা কথাবিলাক ক'লে। দেলহি হ'লে এইটো কি হ'ল হয়, ছেইম চিটুৱেশ্যন দেলহি। তাহাঁতক কৈছোঁ মই, ফোন কৰিছোঁ 11টাত, 12টা, 1, 2, 6টা বাজিল, নাই আহা, 6:30 আহিল, বেল দবালোঁ, খুলিলে, কাম কৰিছে। मैं बोलूँ भाई साहब क्या करते हो यार, सुबह 11 बजे फ़ोन किया था आपको। ही वस्तु थे पहले कहले भाई साहब सुन लो, आपने बुलाया तभी आ रहा हूँ। ऑब्लिगेशन प्रेशर क्रिएट कर दिले दे, आपने बुलाया तभी आ रहा हूँ। मेरी मदर इन लॉ ICU में एडमिट है, जो अथवा अवस्था, वो
ज़िंदगी और मौत से लड़ रही हैं वहाँ, मैं सीधे आपके यहाँ आया हूँ काम करने, और काम करके सीधे मैं आईसीयू जाऊँगा हॉस्पिटल, आप कह रहे हो लेट आए हो। এনেকুৱা আমি চলে মোৰ ফ্ৰেণ্ডছকেইটাক কৈছোঁ, মই দিল্লী হ'লে এইটো ষ্টৰি হ'ল হয়, কিন্তু যিহেতু অসম হয় মানুহজনে সঁচা কথা কৈ দিলে, সি বেচেৰা হৈ গ'ল ভাত খাই পেলাই। চ' আমি বহুত মহান, আমি বহুত ডাঙৰ, আমাৰ লাইনডাল বহুত আঁচডাল যে টানি থৈছোঁ বহুত বহুত দীঘল, এইডাল পাহৰি যাওক। চ' এই প্ৰাইডটো আমাৰ ভিতৰত লাগে। আৰু বহুত কাহিনী আছে, মই কৈছোঁ না মোৰ মানে মনত নপৰে এনেকৈ কথা, মানে ৰেষ্ট্ৰিকশ্যন আছেতো, মানে ভিডিঅ'ত কিমান ব'ৰ কৰিম আপোনালোকক, কথাবিলাক ক'লেতো মইতো আৰু আই কেন গ' অন এণ্ড অন এণ্ড অন। কিন্তু সেইকাৰণে মই মানে এই বস্তুটো খুব ন'টিছ কৰিছোঁ, মানুহে ইয়াতে কয় এই টটকা কৰিছে কোনোবা, টনা টটকা কৰে, যাদু মন্ত্ৰ কৰে, আমাৰ মানুহ এনেকুৱা, এওঁ বাছ কিনিলে নহয় এতিয়া চবেই বাছেই কিনিব, এই ধাবা খুলিছে নহয় চবেই ধাবাই খুলিব। একচুৱেলি চিম্পুলটো নহয়, মানুহবিলাক চিম্পুল হয় আমাৰ, মানে বেছি নাভাবে, এই খুলিছে ঠিক আছে খুলিছে। মই কৈছোঁ 15টাত এজন বেয়া মানুহ ওলায়, আমাৰ বেয়া মানুহ চবৰে থাকিব। মোৰ মায়ে সদায় কয় যে ভালে বেয়াই দুনিয়া বনিছে না। চ' আমি আউটৰাইটলি এইটো ক'ব নোৱাৰোঁ যে আমাৰ মানুহ আমাৰ মানুহবিলাক বেয়া, আমাৰ মানুহবিলাক বেয়া। বাহিৰত যেতিয়া গৈ আহিব, যেতিয়া ইণ্টাৰেক্ট কৰিব, 6 দিন 7 দিন কুটুব মিনাৰ, তাজমহল, জয়পুৰ যাওক, আজমেৰ যাওক, ঘূৰি মেলি আহক, গম নাপাব। এতিয়া আমি যে যিহেতু তাত দে ইন এণ্ড দে আউট এণ্ড ফৰ ছ' মেনি ইয়াৰ্ছ, ইমান বছৰ তাত জিন্দগীটো শেষে হৈ গ'ল, স্কুল কলেজ চব তাতেই কৰা, প্ৰফেশ্যন চব চাকৰি বাকৰি চব তাতেই কৰিছোঁ। চ' মই আজি এই কথাটো মোৰ মনত আছিলে, চ' মই এইটো ক'বলৈ আহিলোঁ। আই ডোণ্ট ন' আপোনালোকে কি ভাবে, খুব মানে ইণ্টাৰেষ্টিং বনাবলৈ মই কোৱা নাই, কিন্তু এইটো একচুৱেলি ছিৰিয়াছ মেটাৰ হয়। আমি এটলিষ্ট আমি নিজক কিয় তেনেকৈ ভাবিম, উই শ্বুড বি প্ৰাউড অফ আৱাৰ হেৰিটেজ এণ্ড আৱাৰ ৰুটছ। চ' আমি সেই প্ৰাইডটো আমাৰ তাত থাকিব লাগিব, সেই গৌৰৱটো আমি লৈ ঘূৰিব লাগিব। আৰু তাহাঁতৰ বাপেকৰো সাধ্য নাই আমাক বেয়া ক'বলৈ। একচুৱেলি মোৰ ফ্ৰেণ্ডছবিলাকে আচৰিত হৈ যায়, ইয়াৰ পৰা গৈছে কোনোবাই ব্লাড লাগে, মই আকৌ সেইবিলাকত খুব ইনভলভ আছিলোঁ দেই, ব্লাড লাগে, কাৰোবাৰ অপাৰেশ্যন হৈছে, কাৰোবাৰ কিবা হৈছে, এইবিলাক বহুত কিবা অসমৰ মানুহ। চ' এতিয়া গৈছে, এতিয়া দাস আংকল গৈছে, দাস আণ্টি গৈছে, তেখেতৰ ল'ৰা ছোৱালী কিবা ডাঙৰ মেজৰ অপাৰেশ্যন আণ্টিৰ। এতিয়া মোৰ তাৰ মানুহবিলাকে সোধে যে আপকে কোন লাগতে, আপোনাৰ কোন হয়? মানে মোৰ মাহী হয়। आप तो अहमद हो, वो तो दास है। मैं सुना আমি নেইবাৰ, বহুত বছৰ নেইবাৰ আছে। আচ্ছা পড়োচি থে। মই তহঁতে বুজি নাপাবি, আমাৰ যে নেইবাৰ্ছৰ লগত কেনেকুৱা ৰিলেশ্যনশ্বিপ থাকে তাহাঁতে ভাবিব নোৱাৰে। মানে কোনো কাৰোৱে নহয় তাতে, এক লাইনত ক'ব গ'লে কোনো কাৰো নহয়, চবেই। একচুৱেলি এই কথাটো যে নহয়, এইটো তাত বেছি এপ্লিকেবল হয়। তাৰ মানুহবিলাক কাৰো নহয়, নিজক লৈ ব্যস্ত, লোকৰ ভাল নিবিচাৰে, লোকৰ কিবা এটা ভাল হ'লে হিংসা কৰে, সেইবিলাক তাতে আছে। চ' আমাৰ মানুহ নহয়। চ' পতাকাৰ আৱাজ আহি আছে কিজানি, মই নইজ ৰিডাকশ্যনটো কৰা নাই, হোৱাট এভাৰ। চ' আজি মই এই কথাটো ক'ব আহিলোঁ। চ' আপোনালোকে, মই আগৰ ভিডিঅ'ত সদায় কওঁ যে শ্বেয়াৰ নকৰিব, মই ক'ম যে শ্বেয়াৰ কৰিব, আৰু কমেণ্ট দিব, অলপমান পঢ়িম। মই ভুল ভাবিছোঁ নে ঠিক ভাবিছোঁ, কিন্তু মই ভুল ভাবোঁ বা ঠিক ভাবোঁ, আপোনালোকে নিজক কম নাভাবিব। আপোনালোক আমি অৰ্থাৎ আমি বহুততকৈ ভাল, বহুততকৈ ভাল। আমি বহুত ওপৰত। চকুৰ লাজ, চকুৰ লাজ এটা আছে। এতিয়া এই মই যে ষ্টৰিবিলাক ক'লোঁ, চকুৰ লাজ নাই এইটো। মানে দোকানত বস্তু ল'ব যাওঁ, মইতো মোক কওঁ যে মইতো ঘৈণীৰ লগত কাজিয়া কৰি আহিছোঁ নেকি, এনে কথা পাতি আছোঁ যে। মোৰতো ভাষাটো তেনেকুৱা হৈ গৈছে, বিবি সে লড়কে আয়া কিয়া, হাঁচনা নি আতা। জোতাৰ দোকানত কোনোবা গেষ্টক মই লৈ গৈছোঁ, জোতা আৰু চেণ্ডেল দেখাই আছে, সি নবহাই, বহি পেলাই যে পিন্ধাই দিয়ে, জোতাৰ দোকানত যে পিন্ধাই দিয়ে, সি থিয় হৈ পেলাই এনেকৈ পেলাই দিয়ে, ওপৰৰ পৰা পেলাই দিয়ে দলি মাৰি, বেয়া নেকি, ইয়ে দেখ লো। মই ক'লোঁ এক ছেকেণ্ড ভাই, তোৰ ডাল ৰুটি বুলি কয় নহয় তাত, তোৰ ডাল ৰুটিটো এইখনৰে চলি আছে, তইতো ডেফিনেটলি খোলা নাই, তইতো য়াং ল'ৰা, তোৰ বাপেকে মেহনত কৰি পেলাই কষ্ট কৰি খুলিছে। ইমান যদি লাজ তোৰ, তে এই কামটো এৰি দে না, এই কামটো কিয় কৰি আছ তই? যদি তোক বহি পেলাই চেণ্ডেল বা জোতাযোৰ পিন্ধাই দিওঁতে ইমান লাজ লাগে, অথচ এই বিজনেছেৰে তোৰ ঘৰ চলি আছে, বাদ দে না, এৰি দে ইমান লাজ যদি। মই কথা কৈ গৈ থাকিম। চ'
ইয়াতে মই আজি ভিডিঅ'টো বন্ধ কৰোঁ আৰু বহুত কাহিনী আছে মই সৰু সৰু মনত পৰিলে আৰু কেতিয়াবা দিম লিখি থ'লে ভাল আছিল আচলতে লিখি পেলাই পঢ়িলে মই আৰু ভালকৈ ক'ব পাৰিলোঁ হয় বাট ঠিক বহুত দিনৰ মূৰত আজি মই এই থাৰ্ড ভিডিঅ' চ' প্লিজ লেট মি ন' হোৱাট ইউ থিংক এণ্ড আপোনালোকে কমেণ্টছ দিব শ্বেয়াৰ কৰক আমাৰ মানুহ অসমীয়া মানুহক শ্বেয়াৰ কৰক চবেই সেই বস্তুটো যেন ফিলিংটো আহে ভিতৰৰ অলৰাইট গুড নাইট এণ্ড নমস্কাৰ আকৌ দেখা হ'ব